ছাত্ৰ-ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত সমাধান কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ গণিতৰ অনুশীলনী 7.1ৰ 4 নম্বৰ প্ৰশ্নসমূহৰ পৰা। গতিকে যোৱা ভিডিঅ'ত মই তোমালোকক 3 নম্বৰ প্ৰশ্নলৈ সমাধান কৰি দিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে গৈ চাই লোৱা। আৰু তাতে মই বিন্দুৰ মাজৰ দূৰত্ব যেটো আছে সেইটোৰ বিষয়ত প্ৰথম ভিডিঅ'টো এইটো এক্সাৰসাইজৰ প্ৰথমটো ভিডিঅ' যেটো দিছোঁ সেইটো ভিডিঅ'ত বিন্দুৰ মাজৰ দূৰত্ব কেনেকৈ উলিয়াই সেই সূত্ৰৰ বিষয়ে ধুনীয়াকৈ সহজভাৱে আলোচনা কৰি দিছোঁ। যদি তোমালোকে চোৱা নাই ভিডিঅ'টো গৈ চাই ল'বা। আজি চোৱা ইয়াতে 4 নম্বৰটোত কি দিছে যে 5 - 2 6 4 আৰু 7 - 2 বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰা। এতিয়া তোমালোকে সমদ্বিবাহু ত্ৰিভুজ কোৱাৰ লগে লগে মনে মনে ভাবিব লাগিব যি ত্ৰিভুজৰ দুটা বাহু সমান হয়নে সেই ত্ৰিভুজক কি বুলি কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ। গতিকে চোৱা প্ৰথমতে তোমালোকে ত্ৰিভুজৰ সমদ্বিবাহু ত্ৰিভুজৰ কথা কোৱাৰ লগে লগে ত্ৰিভুজটো প্ৰথমতে আঁকি ল'বা। সমাধান বুলি লিখি লোৱা। সমদ্বিবাহু ত্ৰিভুজ মানে হৈছে এইটো ত্ৰিভুজ আঁকি লোৱা। ইয়াতে আমাক এই প্ৰশ্নটোত 3টা শীৰ্ষবিন্দু দিয়া আছে হয়নে। ইয়াতে আমাক 3টা শীৰ্ষবিন্দু দিয়া আছে। এটা হৈছে এ, এটা হৈছে বি আৰু সি। এত দিয়া আছে 5 - 2, বিত দিয়া আছে 6 4, চিত দিয়া আছে 7 - 2 হয়নে। এই 3টা বিন্দু দিয়া আছে। ধৰি লোৱা এ বি চি 3টা শীৰ্ষবিন্দু হয়নে। এই ত্ৰিভুজটোৰ সমদ্বিবাহু ত্ৰিভুজ হয়নে নহয় আমাক দেখুৱাব দিছে। গতিকে যদি এই ত্ৰিভুজটোৰ যিকোনো দুটা বাহু আমি সমান বুলি দেখুৱাব পাৰোঁ তেতিয়াহ'লে আমি ক'ব পাৰিম যে ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ। আমি দূৰত্ব উলিওৱা সূত্ৰটো জানো। গতিকে প্ৰথমতে আমি এ বিৰ মান উলিয়াই ল'ম, এ বিৰ দূৰত্ব উলিয়াই ল'ম। তাৰপিছত বি চিৰ দূৰত্ব উলিয়াই ল'ম। তাৰপিছত চি এ বা এ চিৰ দূৰত্ব উলিয়াই ল'ম। যদি ছাপ'জ ইয়াতে 3 ওলাইছে ইয়াতেও 3 ওলাইছে, যদি এই দুটা বাহু সমান ওলায় তেতিয়াহ'লে আমি ক'ব পাৰিম যে এইটো ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ। যদি আমাৰ এ বি বাহু আৰু বি চি বাহু সমান ওলায় তেতিয়াহ'লে আমি 3 নম্বৰটো বাহুৰ মান উলিয়াব নালাগে। আমি ইয়াৰে জৰিয়তে যিকোনো দুটা বাহুৰ সমান পাওঁ তেন্তে ক'ব পাৰিম যে ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ। গতিকে চোৱা ধৰা হ'ল বিন্দু কেইটা এ 5 - 2, বি 6 4 আৰু চি 7 - 2। এতেকে দূৰত্বৰ সূত্ৰমতে প্ৰথমতে আমি কি উলিয়াই ল'ম এ বি হয়নে। এ বি ইজুকেল টু আমাৰ দূৰত্বৰ সূত্ৰটো কি আছিল তোমালোকক এইটো এক্সাৰসাইজ আলোচনা কৰাতে যিটো প্ৰথম ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টোত দিয়া আছে। গতিকে তোমালোকে সেইটো ধুনীয়াকৈ চাই ল'বা তেতিয়াহ'লে তোমালোকে গোটেইখিনি গণিত বুজি পোৱাত সহজ হ'ব। চোৱা ইয়াতে এ বিৰ মান ওলালে ইয়াতে এইটো হৈছে x2 এইটো হৈছে x1 হয়নে, এইটো y2 y1। গতিকে আমি সূত্ৰটো বহাই ল'ম x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। এতেকে মানখিনি বহাই দিয়া। x2 মানে হৈছে 6, এইটো x1 মানে হৈছে 5, 6 - 5 হোল স্কুৱেৰ প্লাছ y2 মানে হৈছে 4, 4 - 2 মাইনাছে মাইনাছে এইটো y1 - 2। গতিকে মাইনাছে মাইনাছে ইয়াতে প্লাছ হ'ব +2 হোল স্কুৱেৰ। ইয়াতে চোৱা 6ৰ পৰা 5 গ'লে কিমান থাকিব 1, 1 স্কুৱেৰ প্লাছ 4 + 2 6 স্কুৱেৰ। 1ক স্কুৱেৰ কৰিলে কিমান হ'ব 1 হ'ব, আকৌ 6ক স্কুৱেৰ কৰিলে হ'ব 36। 1 + 36 ইজুকেল টু হ'ব আমাৰ 37। এইটো আমি এ বিৰ মান
উলিয়ালোঁ আকৌ আমি BCৰ মান উলিয়াম চোৱা BC ইকুৱেল টু সূত্ৰটো প্ৰথমতে বহাই লোৱা x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ ইয়াতে চোৱা BCৰ মান কিমান দিয়া আছিলে বিৰ মান আৰু চিৰ মান তোমালোকে কিতাপখনত ধুনীয়াকৈ চাই ল'বা ইয়াতে BC x2 হৈছে 7 আৰু x1 হৈছে 6 গতিকে ইয়াতে আমি লিখিব লাগিব যে 7 - 6 হোল স্কয়াৰ প্লাস y2 ইয়াতে আছে -2 আৰু y1 আছে 4 -2 - 4 হোল স্কয়াৰ হয়নে এতিয়া চোৱা 7 পৰা 6 গলে থাকিব 1 স্কয়াৰ প্লাস -2 - 4 -6 স্কয়াৰ গতিকে তোমালোকে সদায় জানা যে মাইনাসক স্কয়াৰ কৰিলে সদায় প্লাস হৈ যায় 1 স্কয়াৰ কৰিলে 1 হ'ব আকৌ -6ক স্কয়াৰ কৰিলে হ'ব 36 36 + 1 = হ'ব 37 √37 গতিকে আমি চোৱা ইয়াত যেহেতু আমি দুটা বাহু উলিয়াই সমান পাইছো হয়নে এইটো বাহু আৰু এইটো বাহু সমান পাইছো 37 আৰু 37 AB বাহু 37 পাইছো আৰু BC বাহু 37 পাইছো গতিকে আমি তৃতীয়টো বাহু উলিয়াব নালাগে যদি আমি দুটা বাহু উলিয়াৰ পিছত সমান নাপালো হয় তেতিয়া হলে আমি তৃতীয়টো বাহু উলিয়ালো হয় যেহেতু এই দুটা বাহুৰ মান আমি সমান পাইছো গতিকে আমি ক'ব পাৰিম যে এই ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ হয় এতেকে শেষত তোমালোকে লিখি দিবা এটা লাইন ধুনীয়াকৈ যে যেহেতু AB বাহু = BC বাহু হয়নে AB বাহু আৰু BC বাহু সমান এতেকে প্ৰদত্ত বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজ হয় সমদ্বিবাহু ত্ৰিভুজ ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় বুলি লিখি দিবা ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় এইটো লাইন শেষত লিখি দিবা বুজি পাইছানে আশা কৰিছো বুজিব পাৰিছা তাৰে পিছৰ প্ৰশ্নটো চোৱা তাৰে পিছৰ প্ৰশ্নটো কি দিছে 5 নম্বৰ প্ৰশ্নটো চোৱা এটা শ্ৰেণী কোঠাত 4 জন বন্ধু চিত্ৰ 7.8 এইটো 7.8 দিয়াৰ দৰে A B C আৰু D স্থানত বহিছে এটা শ্ৰেণী কোঠাত 4 জন ছাত্ৰ ছাত্ৰীয়ে বন্ধু বান্ধৱীয়ে A B C D এই চাৰিটা স্থানত বহিছে চম্পা আৰু চামেলি শ্ৰেণী কোঠালৈ সোমাই গল চম্পা আৰু চামেলি এইটো শ্ৰেণী কোঠাত সোমাই গল চম্পা আৰু চামেলি শ্ৰেণী কোঠালৈ সোমাই গল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পাছত চম্পাই চামেলিক সুধিলে অলপ সময় হিহতে নিৰীক্ষণ কৰাৰ পিছত চম্পাই চামেলিক সুধিলে ABCD এটা বৰ্গ বুলি তুমি নাভাবানে যে এইটো যেটো তোমালোকে বন্ধু বান্ধৱীসকলে যেনেকৈ বহিছে এইটো এটা বৰ্গ বুলি তুমি নাভাবানে চামেলিয়ে বৰ্গ নহব বুলি জনালে চম্পাই চামেলিক সুধিলে যে তুমি এইটো বৰ্গ বুলি নাভাবানে কিন্তু চামেলিয়ে ক'লে বৰ্গ নহব বুলি এতিয়া চোৱা আমি প্ৰমাণ কৰিব লাগিব যে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোক দুজনীৰ কোণটো শুদ্ধ নিৰূপণ কৰা এতিয়া আমি চোৱা এইটো আমি সংযোগ কৰি দিও A B C D মই এইটো চিত্ৰ আৰু বহিত নাকো তোমালোকে আঁকি লবা D বহি থাকিব নালাগে এতিয়া চোৱা বৰ্গ কাক বলে আমি জানিব লাগিব যে যাৰ চাৰিওটা বাহু সমান আৰু চাৰিওটা কোণ সমান হয়নে প্ৰতিটো কোণ কিমান 90 ডিগ্ৰী আৰু প্ৰতিটো বাহু সমান হ'ব লাগিব আৰু ইয়াৰ কৰ্ণ দুডাল সমান হয়নে নহয় হেতু আমি প্ৰমাণ কৰিব লাগিব প্ৰথমতে বাহু কেইটা সমান আছে নে নাই আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি হেতু চাম তাৰে পিছত যদি বাহু কেইটা সমান থাকে আকৌ কৰ্ণ দুটা আমি সমান আছে নে নাই প্ৰমাণ কৰিম গতিকে তোমালোকে চিত্ৰটো ধুনীয়াকৈ আঁকি লবা একেবাৰে সহজ চোৱা কিতাপৰ পৰা চিত্ৰটো আঁকি লবা প্ৰথমতে সমাধান বুলি লিখি লবা সমাধান লিখিবা A B C
আৰু ডি বিন্দুৰ স্থানাংকবোৰ হ'ল চোৱা এইটো এটা বৰ্গ হৈছে হয়নে এ বি চি ডি এই চাৰিওটা বাহু সমানে সেইটো আমি প্ৰমাণ কৰিব লাগে আৰু এই যি দুডাল মাজেৰে কৰ্ণ টনা হৈছে কৰ্ণ দুডাল সমানে নহয় এইটো আমি প্ৰমাণ কৰিব লাগে গতিকে চোৱা ইয়াতে এ স্থানাংকবোৰ হ'ল a = কিমান দিয়া আছে 3 4 b দিয়া আছে 6 7 c দিয়া আছে 9 4 আৰু d দিয়া আছে 6 1 এতিয়া আমি যোৱা ভিডিঅ'বোৰ যোৱা গণিতবোৰ যেনেকৈ সমাধান কৰিছোঁ এইটো ঠিক তেনেকৈয়ে সমাধান কৰিম প্ৰথমতে আমি দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰিম চোৱা এতেকে দূৰত্বৰ সূত্ৰ মতে ab প্ৰথমতে ab ৰ মান আমি উলিয়াম ab = x2 - x1 whole square plus y2 - y1 whole square ইয়াতে x2 কি দিয়া আছে 6 - x1 আছে 3 whole square plus y2 দিয়া আছে ইয়াতে 7 - y1 দিয়া আছে 4 whole square হয়নে ইয়াতে লিখা 6 ৰ পৰা 3 গলে 3 থাকিব 3 স্কয়াৰ প্লাস ইয়াতে 4 গলে থাকিব 3 স্কয়াৰ √/টো থাকি যাব তাৰ পিছত 9 + 9 = কিমান হ'ব 18 হয়নে 18ক আমি যদি বৰ্গমূল উলিয়াও যদি আমি উৎপাদকবোৰ উলিয়াও 2 9 * 80 3 3 * 19 এতেকে যেহেতু আমি কিমান পালো 2 * 3 * 3 এই দুটাৰ পৰা এটা 3 আমি বাহিৰত উলিয়াই দিম আৰু √/টো কেনসেল হৈ যাব 3 √2 হ'ব গতিকে আমি ab ৰ মানটো পালো 3 √2 আমি এনেকে চাৰিওটা বাহুৰ মান উলিয়াব লাগিব এতিয়া আকৌ আমি উলাম bc ইয়াতে b আৰু c ৰ মান তোমালোকে কিতাপখনৰ ওচৰত লৈ লবা ইয়াতে চোৱা x2 ৰ মান হ'ব 9 x1 ৰ হ'ব 6 আকৌ y2 ৰ মান হ'ব 4 y1 ৰ মান হ'ব 7 চোৱা bc = x2 - x1 whole square plus y2 - y1 whole square হয়নে ইয়াতে চোৱা x2 মই তোমালোকক দেখাই দিলো তোমালোকে চাই লোৱা x2 হ'ব 9 - 6 whole square plus 4 - 7 y2 - y1 ইয়াতে হ'ব 3 square plus -3 square তেকে চোৱা 3 9 + 9 √/, তেকে 9 + 9 18 ঠিক আগৰ দৰেই হ'ব 18 হলে আমাক কি হ'ব 3 √2 হয়নে bc ৰ মানটো পালো আমি এতিয়া আমি উলিয়াব লাগিব cd এতিয়া আমি উলিয়াব লাগিব cd ৰ মান ইয়াতে x2 হ'ব 6 x1 হ'ব 9 y2 হ'ব 1 y2 1 হ'ব 4 চোৱা cd = ইয়াতে কৰি দিছো চাবা ইয়াতে bc ৰ মান উলাইছো এতিয়া ইয়াত cd ৰ মান উলিয়াম x2 - x1 whole square plus y2 - y1 whole square কি চোৱা x2 কি আছে ইয়াতে x2 আছে 6 - 9 whole square plus 1 - 4 whole square 6 ৰ পৰা 9 মানে 9 ৰ পৰা 6 -3 square plus -3 square তোমালোকে সদায় মনত ৰাখিবা মাইনাসক স্কয়াৰ কৰিলে প্লাস হৈ যায় গতিকে 9 + 9 = 18 18ক আমি লিখিব পাৰো 3 √2 এতিয়া আমাৰ বাকি থাকিলে কি যে তিনিটা বাহুৰ মান আমাৰ ওলাইছে একে ওলাইছে এতিয়া উলিয়াব লাগে AD বা DA বুজি পাইছা নে একে কথা এতিয়া কো AD = একেটাই সূত্ৰ x2 - x1 whole square plus y2 - y1 whole square ইয়াতে চোৱা
x2 টো হ'ব DA বা AD তুমি যি লিখা DA হয়নে এইটোৰ মানটো x2 হ'ব x2 হ'ব এইটোৰ মান x1 হ'ব যেহেতু এইটো A হয়নে গতিকে x2 - x1 মানে হ'ব 6 - 3 আকৌ y2 - y1 মানে হ'ব 1 - 4 চোৱা 6 - 3 হোল স্কয়াৰ প্লাস 1 - 4 হোল স্কয়াৰ 6 ৰ পৰা 3 গলে থাকিব 3 স্কয়াৰ প্লাস -3 স্কয়াৰ হয়নে ইয়াতে হ'ব 9 প্লাস 9 ঠিক আগৰ দৰে হ'ব 3 18 ৰুট 18 মানে আমি লিখিব পাৰো 3 ৰুট 2 হয়নে এতিয়া চোৱা আমাৰ চাৰিওটা বাহুৰ মান একেই ওলাল কি ওলাইছে AD ৰ মান ওলাইছে 3 ৰুট 2 DC ৰ মান CD ৰ মান ওলাইছে 3 ৰুট 2 BC ৰ মান ওলাইছে 3 ৰুট 2 আৰু AB ৰ মান ওলাইছে 3 ৰুট 2 এতেকে আমি যেহেতু আমি বাহুবোৰ সমদ্বিবাহু নহয় যেহেতু আমি বাহুবোৰৰ মান একে পালো গতিকে আমি ক'ব পাৰো যে আমি যেহেতু বাহুৰ মানবোৰ একে পালো আমি এতিয়া কৰ্ণৰ মান উলিয়াব লাগিব হয়নে ইয়াতে চোৱা এইটো কৰ্ণৰ মান একে আছে নে নাই হেতু আমি উলিয়াব লাগিব এতেকে AB = BC = CD = DA = আমি কি পাইছো 3 ৰুট 2 একক মানে যেহেতু আমি বাহুৰ মানবোৰ একে পাইছো এতিয়া আমি এই কৰ্ণ দুডালৰ মান একে পাওনে নাই হেতু আমি চাম গতিকে চোৱা কৰ্ণ দুডাল হৈছে এডাল হৈছে AC আৰু এডাল হৈছে BD কৰ্ণ এতিয়া আকৌ AC = √/, এতিয়া চোৱা এইটো A এইটো C হয়নে ইয়াতে x2 9 হ'ব আৰু x1 3 আকৌ y2 4 হ'ব y1 কিমান 4 ঠিক আছে চোৱা তোমালোকে যেহেতু কিতাপখন ওচৰতে আছে কিতাপখনৰ পৰা লিখি লবা x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ চোৱা x2 মানে কিমান আছিল 9 - 3 হোল স্কয়াৰ প্লাস 4 - 4 স্কয়াৰ √/, ইয়াতে হ'ব 6 স্কয়াৰ প্লাস 0 স্কয়াৰ 0 স্কয়াৰ কৰিলে আমি 0 পাম গতিকে এইটো হ'ব 36 আৰু এটা বাহু আৰু এডাল কৰ্ণ আছে কৰ্ণডাল হৈছে BD হয়নে BD = √/, এটো তাকো চাবা এবাৰ আমি এইটো আৰু B আৰু D টো লম ইয়াতে x2 আছে 6 আৰু ইয়াতে x1 আছে 6 আকৌ ইয়াতে y2 আছে 1 y1 আছে 7 গতিকে দূৰত্বৰ সূত্ৰটো প্ৰথমতে বহাই লোৱা x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এতিয়া মানখিনি বহাই দিয়া x2 মানে আমি কিমান পাইছিলো 6 মাইনাস x1 মানেও 6 হোল স্কয়াৰ প্লাস y2 মানে হৈছে 1 মাইনাস y1 মানে হৈছে 7 ঠিক আছে 6 ৰ পৰা 6 গলে থাকিব 0 0 স্কয়াৰ প্লাস 7 টো মাইনাস আছে গতিকে -6 হ'ব আমাৰ ইয়াত -6 স্কয়াৰ আমি সকলোৱে জানো যে -2 স্কয়াৰ কৰিলে সদায় প্লাস হৈ যায় গতিকে 6 * 6 36 হয়নে ইয়াতে চোৱা 36ক আমি √/, গুচাই আমি 6 লিখিব পাৰো হয়নে ইয়াতেও 36 টো √/, গুচাই কিনে আমি 6 লিখিব পাৰো এতিয়া চোৱা আমাৰ বাহুবোৰ সমান ওলাইছে লগতে কৰ্ণ দুডাল সমান ওলাইছে হয়নে এতেকে আমি শেষত লিখি দিব পাৰো AB = BC = CD = DA বা AD = হ'ব 3 ৰুট 2 একক আকৌ AC = BD = 6 একক হয়নে এতেকে আমি ক'ব পাৰিম যে ABCD এটা বৰ্গ হয়নে নহয় হেতু আমাক প্ৰমাণ কৰিব দিছিল এতিয়া আমি গোটেইখিনি প্ৰমাণ কৰি গম পালো যে ABCD এটা বৰ্গ অৰ্থাৎ সম্পাৰ যুক্তিটো শুদ্ধ এনেকৈ শেষৰ লাইনটোত লিখি দিবা
এইটোৱে হৈছে এনচাৰ।